নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 13 জুলাইৰ পৰা 19 জুলাইলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আজি সকলে আগৰ ভিডিঅ'বিলাক চাব বিচাৰে কাৰেন্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব নাইবা আপোনালোকে ডিটেইলছত কাৰেন্ট এফেয়াৰ্ছ প্ৰিপাৰেচন কৰিব বিচাৰিলে এই কোৰ্সটো ল'ব পাৰে তো ইয়াত 2023 চনৰ পৰা সকলোবিলাক কাৰেন্ট এফেয়াৰ্ছে পাব আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল তো যিকোনো কোৰ্স পাৰচেজ কৰাৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ এক্সেছ সকলো কৰিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে which Indian state is said to become the first to directly produce and profit from crude oil production যে কোনখন ভাৰতীয় ৰাজ্য খাৰুৱা তেল উৎপাদনৰ পৰা প্ৰত্যক্ষভাৱে উৎপাদন আৰু লাভৱান হোৱাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ব গতিকে প্ৰথমখন ৰাজ্য হ'ব গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিখন ৰাজ্যই খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে উৎপাদন কৰিব বা তাৰ পৰা যেটো লাভ হ'ব এই প্ৰফিট প্ৰত্যক্ষভাৱে লাভ কৰিব জেনেৰেলি বিভিন্ন ৰাজ্যত খাৰুৱা তেল উৎপাদন হয় কিন্তু হেয়া সেন্ট্ৰেল গভৰ্ণমেণ্টে তাৰ প্ৰফিটটো পায় আৰু ৰয়েলটি হিচাপত ষ্টেট গভৰ্ণমেণ্টে পায় কিন্তু ইয়া প্ৰথমবাৰৰ বাবে হ'ব এখন ৰাজ্য যিখনে ডাইৰেক্টলি ইয়াৰ উৎপাদন যেটো লাভ যেটো প্ৰফিট হ'ব সেই প্ৰফিটটো লাভ কৰিব পাৰিব সেই ৰাজ্যখন কোনখন হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আসাম গতিকে আসাম হ'ব প্ৰথমখন ৰাজ্য হ'ব ঠিক আছে এই বিষয়ে আমি আলোচনা কৰিম যেটা হিষ্ট্ৰী বুলি ক'ব লাগিব ইতিহাস বুলি ক'ব লাগিব ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে অসমে যে অসম হ'ব প্ৰথমখন ভাৰতীয় ৰাজ্য যিয়ে প্ৰত্যক্ষভাৱে খাৰুৱা তেলৰ উৎপাদন আৰু যেটো আৰ্থিকভাৱে যেটো লাভালাভ হয় প্ৰফিট হ'ব তো হেতু ডাইৰেক্টলি লাভ কৰিব সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৰয়েলটি নহয় ডাইৰেক্টলি লাভ কৰিব তো ৰিসেন্টলি অইল ইণ্ডিয়া লিমিটেডে ডিসকভাৰ কৰিছে হাইড্ৰকাৰ্বন নামৰূপৰ যেটো বৰহাট 1 যেটো ওয়েল হয় কোৱা হয় নামৰূপৰ সো তাত হাইড্ৰকাৰ্বনৰ উপস্থিতি আৱিষ্কাৰ কৰা গৈছে বা পোৱা গৈছে তো এনে ধৰণৰ বহুতো ওয়েল থাকে যৰ পৰা আমাৰ খাৰুৱা তেল বিলাক প্ৰডিউস হয় কিন্তু কিছুমানত যি খাৰুৱা তেল বিলাক উলিওৱাৰ ক্ষেত্ৰত যিখিনি কষ্ট হয় খৰচ হয় এইখিনি বহুত বেছি হয় মাৰ্কেট ভ্যালুতকৈ গতিকে তাৰ পৰা একো লাভান্বিত নহয় কিন্তু এই নামৰূপৰ বৰহাট যেটো 1 ওয়েল হয় কোৱা হয় তো ইয়াৰ পৰা ইকোনমিক্যালি অসম ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব যেহেতু ইয়াৰ পৰা অসমে সিগনিফিকেন্ট ষ্টেক লাভ কৰিব অসম গভৰ্ণমেণ্টে গতিকে মনত ৰাখিব অসম হৈছে প্ৰথমখন ষ্টেট গভৰ্ণমেণ্ট যে ডাইৰেক্ট ওয়েল প্ৰডিউসাৰ হিচাপে পৰিগণিত হৈছে তো ইয়াৰ পৰা আন কিছুমান প্ৰশ্ন হ'ব পাৰে যেনে ধৰক এটা উদাহৰণ স্বৰূপে প্ৰশ্ন লোৱা হৈছে কোৱেশ্চন নম্বৰ 2 ইয়াত সুধিছে which public sector company is partnering with the Assam government in the Namrup Borhat 1 crude oil project গতিকে ইয়াত সুধিছে কোনটো ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে নামৰূপ বৰহাট 1 খাৰুৱা তেল যেটো প্ৰকল্পত অসম চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰিছে গতিকে অলপ আগত আমি আলোচনা কৰিছে তো উত্তৰ ইয়াতে অপচন নম্বৰ সি হ'ব অইল ইণ্ডিয়া লিমিটেড ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াত সুধিছে where was India's first aquatic park inaugurated যে ভাৰতৰ প্ৰথম aquatic park ক'ত উদ্বোধন কৰা হৈছে তো ৰিসেন্টলি ভাৰতৰ প্ৰথমখন aquatic park ইনগ্ৰেট কৰা হৈছে ক'ত কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ আসাম গতিকে অসমত আমাৰ ৰিসেন্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিলে ইণ্ডিয়াৰ প্ৰথমখন aquatic park ক'ত উদ্বোধন কৰিছে হনাপুৰত গুৱাহাটীৰ ওচৰতে হনাপুৰত উদ্বোধন কৰিছে ছবিটা আপোনালোকে দেখিছে গতিকে এই পাৰ্কখনে কি কৰিব হেল্প কৰিব ফাৰ্মাৰ্ছ বিলাকক খেতিয়কসকলক তেওঁলোকে জানিব পাৰিব ইয়াৰ পৰা বিভিন্ন টেকনলজিজ বিলাক জানিব পাৰিব যিবিলাক আমাৰ মীন পালক আছে ফিশ ফাৰ্মাৰ আছে সেই ফিশ ফাৰ্মাৰ সকলক যথেষ্ট পৰিমাণে সহায় কৰিব একুৱাপনিক্স বা বায়োফ্লক তো ইয়াৰ জৰিয়তে কেনেদৰে মাছৰ প্ৰজনন কৰিব পাৰে নতুন নতুন প্ৰযুক্তিৰ বিষয়ে জানিবলৈ যথেষ্ট পৰিমাণে সহায় কৰিব এই একুৱা পাৰ্কখনে গতিকে ইয়াৰ জৰিয়তে এই যেটো প্ৰকল্প লোৱা হৈছে ইয়াৰ জৰিয়তে মীন যেটো উৎপাদন বা যেটো ফিশ প্ৰডাকশন হ'ব এটো যথেষ্ট পৰিমাণে ইনক্ৰিজ হ'ব বুলি আশা কৰা হৈছে ঠিক আছে তো মনত ৰাখিব ইণ্ডিয়াৰ প্ৰথমখন একুৱা টেক পাৰ্ক হয় য'ত আমাৰ অসমত উদ্বোধন কৰা হ'ল গুৱাহাটীৰ ওচৰতে হনাপুৰত নেক্সট কোৱেশ্চনলৈকে আহিছো এতিয়া কোৱেশ্চন নম্বৰ 4 লৈকে এটো কোৱেশ্চন ৰিলেটেড কোৱেশ্চন হয়
ইয়াত সুধিছে দ্য একুৱাটেক পাৰ্ক ইন আছাম ইজ প্ৰাইমাৰিলি এইমড এট ছাপৰ্টিং হুইচ ছেক্টৰ তেনেধৰণে প্ৰশ্ন সুধিব পাৰে যে অসমৰ একুৱাটেক পাৰ্কৰ মূল উদ্দেশ্য কি কোনটো খণ্ডক সহায় কৰিব এই একুৱা পাৰ্কে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ফিচাৰিজ এণ্ড একুৱাকালচাৰ গতিকে একুৱাকালচাৰ আৰু ফিচাৰীৰ ক্ষেত্ৰত সহায় কৰিব এই একুৱাটেক পাৰ্কখনে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে বেহদিয়ানখালাম উৎসৱ মূলত কোনটো জনজাতীয় সম্প্ৰদায় পালন কৰে গতিকে ইয়াত এটা উৎসৱৰ কথা সুধিছে বেহদিয়ানখালাম উৎসৱ তো এই উৎসৱটো কোনটো জনজাতিয়ে পালন কৰে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব জয়ন্তীয়া গতিকে জয়ন্তীয়াসকলে পালন কৰে গতিকে এই যিটো উৎসৱ এইটো মেঘালয়ত ৰিচেণ্টলি পালন কৰা হৈছে গতিকে মেঘালয়ৰ পানৰ জয়ন্তীয়া যিটো কমিউনিটি হয় এই কমিউনিটিটোৱে পালন কৰে ঠিক আছে ইয়াৰ যিটো নাম বেহদিয়ানখালাম তো ইয়াৰ অৰ্থ হৈছে লাঠি ব্যৱহাৰ কৰি প্লেগ বা যি মহামাৰী এই মহামাৰীক খেদি পঠোৱা যিবিলাক আমাৰ প্লেগ বা এনেধৰণৰ মহামাৰী আছে এইবিলাক খেদি পঠোৱা লাঠিৰ জৰিয়তে তো সেইটো হৈছে ইয়াৰ নামটোৰ অৰ্থ ঠিক আছে তো মনত দেখিব ক'ত পালন কৰা হয় মেঘালয়ৰ পানৰ যিটো জয়ন্তীয়া যিটো কমিউনিটিটোৱে পালন কৰে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে এ ৰেয়াৰ গ্ৰেণ্ডালা ৱাজ ৰিচেণ্টলি স্পটেড ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যনছ যে শেহতীয়াকৈ তলৰ কোনটো স্থানত এটা বিৰল গ্ৰেণ্ডালা দেখা গৈছে তো এটা বিৰল গ্ৰেণ্ডালা ৰিচেণ্টলি স্পট কৰা হৈছে তলৰ কোনখন ঠাইত এইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব হিমাচল প্ৰদেশ তো ৰিচেণ্টলি এটা দুষ্প্ৰাপ্য গ্ৰেণ্ডালা যি ইলেক্ট্ৰিক ব্লু বাৰ্ড হয় ছবিত আপোনালোকে দেখিছে ইলেক্ট্ৰিক ব্লু বাৰ্ড ৰিচেণ্টলি হিমাচল প্ৰদেশৰ যিটো ছায়েন্স ভেলী ইয়াত দেখা পোৱা গৈছে স্পটেড হৈছে ৰেয়াৰ গ্ৰেণ্ডালা ইলেক্ট্ৰিক ব্লু বাৰ্ড হয় ঠিক আছে মনত দেখিব এয়া আন ঠাইতো পোৱা যায় ভূটান ইণ্ডিয়া আমাৰ ম্যানমাৰ নেপাল তো এনেধৰণে পোৱা যায় চীনতো পোৱা যায় কিন্তু ৰিচেণ্টলি হিমাচল প্ৰদেশত এয়া দেখা পোৱা গৈছে এই চৰাইবিধ দুষ্প্ৰাপ্য চৰাইবিধ ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ অপাৰেশ্যন শিৱা 2025 লঞ্চড বাই দ্য ইণ্ডিয়ান আৰ্মি যে ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেশ্যন শিৱা 2025ৰ প্ৰধান উদ্দেশ্য কি যে এটা অপাৰেশ্যনৰ নাম হৈছে শিৱা তো ইয়াৰ ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে কিয় লঞ্চ কৰিছে ইয়াৰ উদ্দেশ্য কি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব টু এনচিয়ৰ দ্য ছেফটি এণ্ড পিচফুল কণ্ডাক্ট অফ দ্য শ্ৰী অমৰনাথ যাত্ৰা গতিকে অমৰনাথ যি যাত্ৰা এই যাত্ৰা যাতে সুৰক্ষা আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিব পাৰে তাৰ বাবে এই অপাৰেশ্যন শিৱা লঞ্চ কৰা হৈছে তো আমি আলোচনা কৰিম আন এটা প্ৰশ্ন আছে ইয়াৰ ওপৰত এই প্ৰশ্নলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে অপাৰেশ্যন শিৱা 2025 প্ৰাইমাৰিলি ফ'কাছ অন হুইচ ইণ্ডিয়ান ষ্টেট অৰ ইউনিয়ন টেৰিটৰী যে অপাৰেশ্যন শিৱা 2025 মূলতঃ কোনখন ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কোনখন ৰাজ্যৰ বাবে আচলতে ইয়াৰ লঞ্চ কৰা হৈছে অপাৰেশ্যন শিৱা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব জম্মু এণ্ড কাশ্মীৰৰ বাবে লঞ্চ কৰা হৈছে তো ইয়াক কোনে লঞ্চ কৰিছে ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে নাম হৈছে অপাৰেশ্যন শিৱা কিয় লঞ্চ কৰিছে যে বৰ্তমান সময়ত যদি আমি চাওঁ অমৰনাথলৈকে যায় বহুতো ভক্ত আমাৰ অমৰনাথলৈকে যায় এই অমৰনাথ যাত্ৰা যাতে সুৰক্ষিত হয় গতিকে এই অপাৰেশ্যন শিৱা হৈছে হাই এল্টিটিউড এনুৱেল ছিকিউৰিটি অপাৰেশ্যন হয় যিটো ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা কৰা হয় আৰু ইয়াৰ উদ্দেশ্য এটাই যে অমৰনাথ যাত্ৰা যি কৰা হয় জম্মু এণ্ড কাশ্মীৰৰ ইয়াত এই যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবে এই অপাৰেশ্যন শিৱা লঞ্চ কৰা হৈছিলে ঠিক আছে তো আমি যদি চাওঁ ইয়াৰ মূল উদ্দেশ্য সেইটোৱে যে প্ৰিভেণ্ট টেৰৰিষ্ট থ্ৰেটছ যে সন্ত্ৰাসবাদৰ যিবিলাক ভাবুকি বা ড্ৰোন আক্ৰমণ হ'ব পাৰে ড্ৰোন এটেক হ'ব পাৰে তো এইবিলাকৰ পৰা ৰক্ষা কৰাটো ৰিয়েল টাইম ছাৰ্ভিলেঞ্চ দিয়া হ'ব মেডিকেল ৰেডিনেছ থাকিব মেডিকেল এমাৰ্জেঞ্চি হ'লে সেয়াও যোগান ধৰা হ'ব বা ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপৰ্ট যদি লাগে তেতিয়াও দিয়া হ'ব তো এইখিনি ইয়াত থাকে এই অপাৰেশ্যন শিৱাৰ ভিতৰত ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে তো কুৱেশ্যন নম্বৰ 9ত সুধিছে হু অন দ্য উইম্বলডন 2025 মেন ছিংগলছ টাইটেল যে উইম্বলডন 2025 চনৰ পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিলে তো ৰিচেণ্টলি আমাৰ উইম্বলডনৰ মেন ছিংগল ওমেন ছিংগলছ অনুষ্ঠিত হৈ গৈছে বা ডাবলছ অনুষ্ঠিত হৈছে তো ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন আহিব পাৰে বিশেষকৈ মেন ছিংগল আৰু ওমেন ছিংগলছৰ ওপৰত কুৱেশ্যন আমাৰ সোধে তো যথেষ্ট ইম্পৰ্টেণ্ট হয় তো ইয়াত আমাক মেন ছিংগলছ বা পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে সেইটো সুধিছে
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব জানিক চিনাৰ ইটালীৰ জানিক চিনাৰ তেখেতে লাভ কৰিছে পুৰুষৰ একক খিতাপ উইম্বলডন 2025ত ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে হু অন দ্য উইম্বলডন 2025 ওমেন সিঙ্গল টাইটেল যে মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইগা সুৱেটেক পোলেণ্ডৰ ইগা সুৱেটেকে লাভ কৰিছে ওমেন সিঙ্গল দুটা পইণ্টে আপোনালোকে মনত ৰাখিব জানিক চিনাৰ ইটালীৰ হয় তেখেত কোনখন দেশৰ হয় সেইটো মনত ৰাখিব তাৰ ওপৰত প্ৰশ্ন সুধে গতিকে ইটালীৰ জানিক চিনাৰ তেখেতে মেন্স সিঙ্গল টাইটেল লাভ কৰিছে আৰু ওমেন সিঙ্গল টাইটেল লাভ কৰিছে ইগা সুৱেটেক পোলেণ্ডৰ আৰু দুয়োগৰাকীৰ বাবে এইটো প্ৰথম সিঙ্গলছ টাইটেল হয় উইম্বলডনত তো সেইটো আপোনালোকে মনত ৰাখিব দুয়োগৰাকীয়ে প্ৰথমবাৰৰ বাবে উইম্বলডন টাইটেল লাভ কৰিছে তো ইয়াৰ ওপৰত আপোনালোকে বাকি যিবিলাক আছে যেনে মেন্স ডাবলছ ওমেন্স ডাবলছ এইবিলাকৰ ওপৰতো প্ৰশ্ন আহিব পাৰে তো আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব ইয়াতে মই গোটেইখিনি দিছোঁ মেন সিঙ্গলছ ওমেন সিঙ্গলছ বা মেন্স ডাবলছ ওমেন্স ডাবলছ আৰু মিক্স ডাবলছত কোনে কোনে পাইছে বিশেষকৈ আপোনালোকে মেন সিঙ্গলছ ওমেন সিঙ্গলছটো মনত ৰাখিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হুইচ ক্লাব অন দ্য ফাৰ্ষ্ট এভাৰ ফিফা ক্লাব ৱৰ্ল্ড কাপ ইন 2025 যে 2025 চনত কোনটো ক্লাবে প্ৰথমবাৰৰ বাবে ফিফা ক্লাব বিশ্বকাপ জয় কৰিছিল গতিকে ক্লাবৰ এটা বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল প্ৰথমবাৰৰ বাবে ফিফাই অৰ্গানাইজ কৰিছে এটো ক্লাব ৱৰ্ল্ড কাপ হয় গতিকে প্ৰথমবাৰৰ বাবে কোনে এই বিশ্বকাপ জয় কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি চেলসি এফসি গতিকে ফিফা ক্লাব ৱৰ্ল্ড কাপ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৰু ইয়াৰ প্ৰথম যেটো কাপ জয়লাভ কৰিছে চেলসি এফসিয়ে জয়লাভ কৰিছে আৰু কাক পৰাজিত কৰিছে পেৰিছ সেন্ট জাৰ্মিয়ান বা পিএসজি বুলি কোৱা হয় তেওঁলোকক পৰাস্ত কৰিছে 3-0 গলত ঠিক আছে তো মনত ৰাখিব চেলসি এফসি নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য প্ৰাইম মিনিষ্টাৰ ধন্য কৃষি যোজনা যে প্ৰধানমন্ত্ৰী ধন্য কৃষি যোজনাৰ মূল উদ্দেশ্য কি যে এখন যোজনা বা আঁচনি এখন প্ৰধানমন্ত্ৰী ধন্য কৃষি যোজনা গতিকে ইয়াৰ মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ডেভেলপ 100 এগ্ৰিকালচাৰেল ডিষ্ট্ৰিক্টছ থ্ৰু ইণ্টিগ্ৰেটেড ছাপৰ্ট গতিকে সংহত সহায়ৰ জৰিয়তে 100খন কৃষি জিলাৰ উন্নয়ন কৰা তো আমি আলোচনা কৰিম এই বিষয়ে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে এখন নতুন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন স্কিম হয় চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় নাম হৈছে প্ৰাইম মিনিষ্টাৰ ধন্য কৃষি যোজনা আৰু ইয়াৰ উদ্দেশ্য হৈছে ইনক্ৰিজ কৰা বঢ়োৱা বৃদ্ধি কৰা এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বঢ়োৱাটো আৰু 100খন জিলা সিলেক্টেড 100 ডিস্ট্ৰিক্ট সিলেক্ট কৰা হৈছে 100খন জিলা আৰু এই 100খন জিলাত যাতে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি উৎপাদন বাঢ়ে কৃষিজাত সামগ্ৰীৰ উৎপাদন বাঢ়ে তাৰ বাবে এই আঁচনিখন লঞ্চ কৰা হৈছে গতিকে এইখন আঁচনি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছে ৰিসেন্টলি 16 জুলাই তাৰিখত ঠিক আছে তো ইয়াত 100খন জিলা সিলেক্ট কৰা হৈছে আৰু সেই 100খন জিলাৰ এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ কৰাটো ইয়াৰ মূল উদ্দেশ্য নেক্সট কুৱেশ্যনলৈকে আহিছো ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হোৱাট আৰ দ্য 3 মেইন ইণ্ডিকেটৰ্ছ ইউজ টু সিলেক্ট দ্য ধন্য কৃষি যোজনা ডিষ্ট্ৰিক্টছ যে প্ৰধানমন্ত্ৰী ধন্য কৃষি যোজনাৰ জিলা নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰা তিনিটা মূল সূচক কি কি এতিয়া এই 100খন যে জিলা সিলেক্ট কৰা হ'ব নিৰ্বাচন কৰা হ'ব গতিকে কোন তিনিটা মূল সূচক যেকেইটাৰ ওপৰত বেছ কৰি এই জিলাকেইখন সিলেক্ট কৰা হৈছে তো সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি লো প্ৰডাক্টিভিটি লো ক্ৰপিং ইণ্টেন্সিটি এণ্ড লেছ ক্ৰেডিট ডিসবাৰ্সমেণ্ট গতিকে তিনিটা হৈছে মূল সূচক একেটাৰ ওপৰত ভিত্তি কৰি জিলাবিলাক সিলেক্ট কৰা হৈছে প্ৰথমটো লো প্ৰডাক্টিভিটি যাৰ উৎপাদনশীলতা কম আছে যিখন জিলাৰ তাৰ পিছত লো ক্ৰপিং ইণ্টেন্সিটি ইয়াৰ অৰ্থ হৈছে এটা সিজনত যেটো এটা সিজন থাকে এগ্ৰিকালচাৰেল সিজন তো একেডোখৰ মাটিতে কিমানবাৰ শস্য কৰা হৈছে তো সেইটোৰ যেটো ইণ্টেন্সিটিটো চোৱা হয় গতিকে কিছুমান ঠাইত এটা এগ্ৰিকালচাৰেল যেটো সিজনতে দুবাৰ তেওঁলোকে শস্য ৰোপণ কৰে বা প্ৰডাকচন কৰে কিছুমানত এবাৰ কৰে গতিকে যিবিলাক জিলাত এই ক্ৰপিং ইণ্টেন্সিটিটো কম হয় সেইবিলাক সিলেক্ট কৰা হৈছে আৰু যিবিলাকত লেছ ক্ৰেডিট ডিসবাৰ্সমেণ্ট হৈছে বা কম ঋণ প্ৰদান কৰা হৈছে বহুত কম পৰিমাণৰ হে
লোন হিচাপত ৰিলিজ কৰা হৈছে ফাৰ্মাৰসকলক তো তেনেবিলাক জিলাক চিলেক্ট কৰা হ'ব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে which city has been declared India's cleanest city for the 8th consecutive year in Swachh Survekshan 2024-25 যে স্বচ্ছ সুৰক্ষা 2024-25ত একেৰাহে অষ্টমবাৰৰ বাবে কোনখন চহৰক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে ঘোষণা কৰা হৈছে গতিকে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে যোৱা 8টা বছৰত কন্টিনিউয়াছলি তেওঁলোকে লাভ কৰি আছে এই চহৰখনে কোনখন চহৰ উত্তৰ হ'ব অপচন নম্বৰ সি ইন্দোৰ গতিকে এটো 9th এডিশন আছিলে স্বচ্ছ সৰ্বেক্ষণ বা স্বচ্ছ সুৰক্ষা 2024-25 এৱাৰ্ড ইয়া ঘোষণা কৰা হৈছে আৰু ৰিসেন্টলি আমাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই এৱাৰ্ডসমূহ বিতৰণ কৰিছে গতিকে ইন্দোৰ পুনৰবাৰ ইণ্ডিয়াৰ ক্লিনেষ্ট সিটি হিচাপে পৰিগণিত হৈছে আৰু যোৱা 8টা বছৰে কনজিকিউটিভলি ইন্দোৰ ক্লিনেষ্ট সিটি হিচাপে বিবেচিত হৈছে গতিকে সেকেন্ড পজিশনৰ আছে সুৰত আৰু থাৰ্ডত আছে নবী মুম্বাই ঠিক আছে আৰু মনত ৰাখিব আপোনালোকে যে এই স্বচ্ছ সৰ্বেক্ষণ বা স্বচ্ছ সুৰক্ষা এটো এনুৱেল এটা সাৰ্ভে হয় এনুৱেল ক্লিনলাইনেছ সাৰ্ভে হয় যেটো আমাৰ ইণ্ডিয়াৰ সকলোবিলাক সিটিৰ মাজতে এটো সাৰ্ভে কৰা হয় কোনখন চহৰ আটাইতকৈ বেছি স্যানিটেশন মেইনটেইন কৰিছে বা ওয়েস্ট ম্যানেজমেন্ট কৰিছে আৱৰ্জনা ব্যৱস্থাপনা কৰিব পাৰিছে মেনেজ কৰিব পাৰিছে তো পৰিষ্কাৰ কিমান হয় কোনখন চহৰ তাৰ ওপৰত এই সাৰ্ভে কৰা হয় আৰু এটা ৰিপৰ্ট দিয়া হয় আৰু এই বছৰৰ যেটো থিম আছিল এটো মনত ৰাখিব থিমটো আছিল 3R আছিল ৰিডিউস ৰিইউজ এণ্ড ৰিসাইকেল এটো মনত ৰাখিব এইবাৰৰ থিমটো হল ৰিডিউস ৰিইউজ এণ্ড ৰিসাইকেল 3R ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত উদ্দেশ্য হু ৰিসিভড দা কলিংগ ৰত্ন এৱাৰ্ড 2024 যে 2024 চনৰ কলিংগ ৰত্ন বঁটা কোনে লাভ কৰিছে গতিকে কলিংগ ৰত্ন বঁটাৰ কথা সুধিছে কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ধৰ্মেন্দ্ৰ প্ৰধানে লাভ কৰিছে গতিকে আমাৰ ইউনিয়ন মিনিষ্টাৰ অফ এডুকেশ্যন ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে লাভ কৰিছে তেখেতক দিয়া হৈছে কলিংগ ৰত্ন পুৰস্কাৰ বা বঁটা দিয়া হৈছে আৰু আনেগৰাকী উৰিয়া শৰ্ট ষ্টৰী ৰাইটাৰ হয় তেখেত হৈছে বিজয়া নায়ক তেখেতক দিয়া হৈছে সৰলা সন্মান দিয়া হৈছে গতিকে আপোনালোকে মনত ৰাখিব এই কলিংগ ৰত্ন এৱাৰ্ড দিয়া হৈছে 2007 চনৰ পৰা দিয়া হয় সৰলা সাহিত্য সংসদে দিয়ে 2007 চনৰ পৰা দি থকা হৈছে আৰু এই এৱাৰ্ড কাক দিয়া হয় এগৰাকী এনেধৰণৰ ব্যক্তিক দিয়া হয় যি উৰিষ্যাৰ হ'ব লাগিব আৰু তেখেত আউটষ্টেণ্ডিং তেখেতৰ কন্ট্ৰিবিউশন থাকিব লাগিব অসাধাৰণ তেখেতৰ অৱদান থাকিব লাগিব এই নেশনৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰতি বা ইন্টাৰনেশনাল লেভেলত যদি থাকে তেওঁৰ অৱদান আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন তেওঁক দিয়া হয় তেওঁ উৰিষ্যাৰ হ'ব লাগিব ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে what is the name of the annual maritime bilateral exercise between India and Singapore conducted in July 2025 ইয়াতে সুধিছে যে 2025 চনৰ জুলাই মাহত ভাৰত আৰু সিংগাপুৰৰ মাজত অনুষ্ঠিত হোৱা বাৰ্ষিক সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলনৰ নাম কি গতিকে মেৰিটাইম বাইলেটাৰেল এক্সাৰসাইজ হয় কাৰ মাজত হয় ইণ্ডিয়া আৰু সিংগাপুৰৰ মাজত কি নাম হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি সিম্বেক্স গতিকে কাৰ মাজত হয় হেতু সুধিব পাৰে ইণ্ডিয়া আৰু সিংগাপুৰৰ মাজত ইণ্ডিয়ান নেভি আৰু সিংগাপুৰ এই তেওঁলোকৰ মাজত এই বাইলেটাৰেল এক্সাৰসাইজ অনুষ্ঠিত হয় নাম হৈছে সিম্বেক্স ইয়াৰ যেটো ফুল ফৰ্মটো যদি আমি চাও ফুল ফৰ্মটো হৈছে সিংগাপুৰ ইণ্ডিয়া মেৰিটাইম বাইলেটাৰেল এক্সাৰসাইজ শৰ্ট ফৰ্মত ইয়াক সিম্বেক্স বুলি কোৱা হয় আৰু আগত ইয়াক এক্সাৰসাইজ লায়ন কিং বুলি জনা গৈছিল ঠিক আছে তো এই ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় আপোনালোকে নোট ডাউন কৰি ল'ব নোট ডাউন কৰি ল'লে আপোনালোকৰ ৰিভিজনৰ কাৰণে যথেষ্ট সহায়ক হ'ব বাকি আপোনালোকে নোটছ পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আছা মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ